আসসালামু আলাইকুম ৰহমতুল্লাহি ৱা বাৰাকাতুহ। মই যে আপোনালোকক এটা সৰু কিচ্ছা শুনাই আছোঁ। গাৰে হীৰাত যে সাপটো আছিল, মই তাৰ বিষয়ে শুনাই আছোঁ। আপোনালোকে জানে গাৰে হীৰাত যে সাপটো আছিল সেইটো কিমান বছৰ আছিল? হজৰত ঈছা আলাইহিছ ছালামৰ জামানাৰ পৰা সেই সাপ বহি আছিল হুজুৰ পাক সাল্লাল্লাহু আলাইহি ছাল্লামক দিদাৰ কৰাৰ কাৰণে। যেতিয়া হজৰত ঈছা আলাইহিছ ছালামে তেখেতৰ ইঞ্জিলত হুজুৰ পাক সাল্লাল্লাহু আলাইহি ছাল্লামৰ তাস্কিৰা কৰি আছিল, তেতিয়া সেই সাপটো তাত আছিল, মজুদ আছিল। আৰু সাপটো সুধিছিল, হুজুৰ এখেতক ক'ত লগ পাম? তেতিয়া ঈছা আলাইহিছ ছালামে কৈছিল যে এখেতে মক্কাত জন্মগ্ৰহণ কৰিব আৰু মদিনাত তেখেতৰ ঠিকনা হ'ব। কৈছে কেনেকৈ লগ পাম? কৈছে গুচি যোৱা তালৈ। তেতিয়া সাপটো গুচি যায়। সেই গাৰে হীৰাত ৭০টা গাঁত কৰিছে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ছাল্লামক দিদাৰ কৰাৰ কাৰণে। আৰু যেতিয়া আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু যেতিয়া ঘৰৰ পৰা ওলাইছিল, ঘৰতে আহাত কৰি ওলাইছিল যে মই আৰু মোৰ হবিবৰ বাহিৰে কোনো থাকিব নোৱাৰিব। যেতিয়া আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু সেই গাৰে হীৰাৰ ওচৰ পালে, ওচৰ পাই হুজুৰ পাক সাল্লাল্লাহু আলাইহি বাহিৰত ক'লে, আপুনি ইয়াত ৰ'ব, মই ভিতৰত চাই আহি আছোঁ। যে গাৰে হীৰাৰ ভিতৰত সোমাই গৈ দেখা পালে যে ৭০টা গাঁত আছে। আৰু সেই ৭০টা গাঁতত তেখেতে কি কৰিছে, তেখেতৰ পাগুৰি ফালি ফালি কেনে কি কৰিছে, সৰু সৰু টুকুৰা বনাই সেই গাঁতবোৰ বন্ধ কৰি দিছে। ক'ৰবাত চাদৰ দিছে, ক'ৰবাত তেখেতৰ পাগুৰি দিছে। আৰু যেতিয়াই আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু এটা গাঁত ৰৈ গৈছিল, সেই গাঁতটোত তেখেতে কি কৰিছে, তেখেতৰ ভৰিৰে গচকি ধৰিছে যাতে সেই গাঁতৰ পৰা একো ওলাই নাহে। আৰু সেই সাপটো হুজুৰ পাক সাল্লাল্লাহু আলাইহি ছাল্লামক দিদাৰ কৰাৰ কাৰণেই ৰখি আছিল। যেতিয়া দেখা পালে এইজন অকণমান ডাঙৰ আশিক হয়, যিয়ে কি কৰিছে, এখেতৰ মহব্বতত গোটেইবোৰ গাঁত বন্ধ কৰি দিছে। আৰু যিটো বাচি গৈছে তাত তেখেতৰ ভৰিৰে বন্ধ কৰি দিছে। আৰু হুজুৰ পাক সাল্লাল্লাহু আলাইহি ছাল্লামক চোৱাৰ কাৰণে সাপটো কি কৰিছে, আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুক অগণন দংশন কৰিছে। সেই যেতিয়া সাপৰ বিষ লাগিছে, আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৰ চকুৰ পৰাই চকুলো পৰি গৈছে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ছাল্লামৰ চেহেৰা মুবাৰকত। যেতিয়া পৰি গৈছে, হুজুৰ পাক সাল্লাল্লাহু আলাইহি ছাল্লাম সাৰ পাই গৈছে আৰু সুধিছে কি হৈছে। তেতিয়াই আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু গোটেইখিনি কথা ক'লে। আৰু কোৱাৰ লগে লগে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ছাল্লাম তেখেতৰ থুক মুবাৰক আনি যিখিনি ঠাইত আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুক সাপে দংশন কৰিছিল তাত লগাই দিছাৰ লগে লগে বিষটো খতম হৈ গৈছে। আৰু সেই সাপটোই যেতিয়া ভৰিখন লৈছে, সাপটো হুজুৰ পাক সাল্লাল্লাহু আলাইহি ছাল্লামে চাইছে। আৰু চোৱাৰ লগে লগে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ছাল্লামে কৈছে যে তুমি যি কাৰণে আহিছিলা, তোমাৰ কাম হৈ গৈছে, তুমি গুচি যোৱা। কৈছে কেনেকুৱা মহব্বত হয়। যেতিয়া হুজুৰ পাক সাল্লাল্লাহু আলাইহি ছাল্লামৰ মহব্বত দিলত বহি যাব, নিজৰ জানক জান বুলি ভবা নাযাব আৰু নিজৰ মালক মাল বুলি ভবা নাযাব। সেনেকুৱা হৈছে আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৰ লগত। কেনেকুৱা মহব্বত হয়, সেই মহব্বতত সাপৰ বিষ সহ্য কৰিছে। সুবহানাল্লাহ। আপোনালোকৰ এই যদি সৰু কিচ্ছাটো শুনি ভাল লাগিছে, আপোনালোকে যদি জানিব পাৰিছে, তেতিয়াহ'লে মোক আপোনালোকে ছাপোৰ্ট কৰিব। মোৰ ভিডিঅ'বোৰত আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ এই পেজটো ফ'ল' কৰি ল'ব, যাতে মই উৎসাহিত হৈ আগন্তুক আৰু আপোনালোকৰ ওচৰত নতুন নতুন ভিডিঅ' পেছ কৰিব পাৰোঁ। জাজাকাল্লাহুল খাইৰ।